তিৱা মাথনলাই থখৰাৰ মৰিগাঁও জিলা সমিতিৰ একাদশ সংখ্যক ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি এজাৰবাৰী শাখা সমিতিৰ আতিথ্যত কৰাইগুৰিত অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনখনিৰ শেষৰ দিনা উলিয়াই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা তিৱাসকল উপস্থিত হৈ তিৱা তথা তেওঁলোকৰ নিজস্ব লোকসংস্কৃতিৰ বিভিন্ন উপাচাৰ উপস্থাপন কৰা পৰিলক্ষিত হয়। বৰ্ণিল সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা অৱসৰপ্ৰাপ্ত শিক্ষক ভৱেন্দ্ৰনাথ বৰদলৈ শুভ উদ্বোধন কৰাৰ লগতে আদৰণি সমিতিৰ সভাপতি তথা তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ আৰু সম্পাদক মৃণাল কুমাৰ ডেকাৰজাই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অধিৱেশনখনি সফলতাৰ ক্ষেত্ৰত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। মৰিগাঁৱৰ পৰা পিংকু দাসৰ প্ৰতিবেদন এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।